নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ কাৰণে আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, কিয়নো মেট্ৰিক পৰীক্ষাৰ আৰু বেছি দিন নাই, মাত্ৰ এমাহ সময় তোমালোকৰ পঢ়িবলৈ আছে। চ' এমাহৰ সময়ত তোমালোকে কেনেকৈ কোনটো ছাবজেক্ট কোনটো সময়ত পঢ়িব লাগিব আৰু কিমান সময় পঢ়ি তোমালোকে ভাল মাৰ্কছ পাবা, ভাল পাৰ্চেণ্টেজ এটা পাবা, সেইটোৰ বিষয়ে আজি আমি ষ্টাডি ৰুটিন আলোচনা কৰিম। 2025 বৰ্ষৰ কাৰণে HLCৰ ষ্টাডি ৰুটিন আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। অকণো যদি বুজি নোপোৱা তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি তোমালোকে জনাবা। তোমালোকে এইটো ৰুটিন তোমালোকে PDF ফৰ্মেটত পাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি আলোচনা কৰিম মৰ্ণিং টাইমত তোমালোকে কি কি কৰিব লাগিব ভাল পাৰ্চেণ্ট উঠাবলৈ বা 90% ওপৰত উঠাবলৈ। মোৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক দুটা গেপ দেখুওৱা হৈছে, দুটা কোঠা দেখুওৱা হৈছে, এটাত টাইম আৰু এটাত এক্টিভিটিত তোমালোকে কোনটো সময়ত কি কৰিব লাগিব সেইটো দেখুওৱা হৈছে আৰু কোনটো টাইম, এইটো টাইমটো তোমালোকক ইফালে বাওঁফালে মেনশ্যন কৰা হৈছে। মোৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে ৰাতিপুৱা মৰ্ণিং টাইমত উঠিবা 5:30 মান বজাত। নেক্সট 5:30 পৰা 6:30লৈকে তোমালোকে উঠি ফ্ৰেছ আপ হৈ ল'বা, ফ্ৰেছ হৈ ল'বা। নেক্সট তোমালোকে 6টাৰ পৰা 6:30লৈ তোমালোকে যোৱাকালি বা আগলৈ যিমানখিনি পঢ়িছা কুইক ৰিভিজন নোটছ ফৰ্মুলা যিমানখিনি আছে মেথছৰে হওক বা জেনেৰেল ছায়েন্সৰে হওক তোমালোকে থুলমূল এটা ৰিভিজন দি ল'বা যিবিলাক আগত পঢ়িছা। নেক্সট হ'ল 6:30 পৰা 8:30লৈ তোমালোকে ইংলিছ বিষয়টো 1 ঘণ্টা পঢ়িবা আৰু MCQৰ প্ৰশ্ন তোমালোকে 30 মিনিট চাবা। ইয়াত প্ৰত্যেকটো বিষয়ে তোমালোকক কৈ দিয়া হ'ব। তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকা, তোমালোকে PDF পাই যাবা ষ্টাডি ৰুটিনৰ। নেক্সট আছে 8:30 পৰা তোমালোকে 9টালৈকে ব্ৰেকফাষ্ট আৰু ৰিলেক্সেশ্যন বা তোমালোকে ৰেষ্ট ল'ব পাৰা। 8:30 পৰা 9টালৈ তোমালোকে ব্ৰেকফাষ্টৰ সময়। নেক্সট হৈছে 9টাৰ পৰা 10:30লৈ তোমালোকে জেনেৰেল ছায়েন্স 1 ঘণ্টা 15 মিনিটমান পঢ়িবা আৰু MCQ তোমালোকে 15 মিনিটমান চাবা। নেক্সট হ'ল 10:30 পৰা 12টালৈকে তোমালোকে এছামিছ যিটো MIL বিষয় আছে সেইটো বিষয়ত তোমালোকে পঢ়িবা। ইয়াত 1.5 ঘণ্টা সময় তোমালোকে এছামিছত দিয়া হৈছে। নেক্সট আফটাৰনুন টাইমত তোমালোকৰ ইয়াত 12:30 পৰা 1টালৈকে তোমালোকৰ লাঞ্চ ব্ৰেক বা ৰেষ্ট তোমালোকে ল'ব পাৰা। নেক্সট হ'ল 1টাৰ পৰা 2:30লৈ তোমালোকে ছ'চিয়েল ছায়েন্স 1 ঘণ্টা 15 মিনিটমান পঢ়িবা। নেক্সট 15 মিনিটমান তোমালোকে MCQৰ প্ৰশ্নসমূহ চাবা। নেক্সট হ'ল 2:30 পৰা 5:30লৈ তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ হওক বা যিকোনো ধৰণৰ তোমালোকে কুৱেশ্যন পেপাৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা। এইটো 2:30 পৰা 5:30লৈকে ইয়াত 2-3 ঘণ্টাৰ গেপ তোমালোকে পাইছা, এইটোত কুৱেশ্যন পেপাৰ ছল্ভ কৰিবা। নেক্সট হ'ল 5:30 পৰা 6টালৈ তোমালোকে নিজৰ ধৰ্মীয় কিতাপ বা তোমালোকে প্ৰে কৰিব পাৰা, তোমালোকে উপাসনা কৰিব পাৰা 5:30 পৰা 6টালৈকে। ইয়াত ইভিনিং টাইমত নাইট টাইমত তোমালোকৰ 6টাৰ পৰা 7টালৈ ইলেক্টিভ ছাবজেক্ট পঢ়িবা। জিঅ'গ্ৰাফী হ'ব পাৰে, এৰাবিক হ'ব পাৰে, তোমালোকৰ যি ধৰণৰ ছাবজেক্ট আছে সেইখিনি তোমালোকৰ হ'ব পাৰে। নেক্সট 7টাৰ পৰা 7:30লৈকে তোমালোকৰ ডিনাৰ টাইম, তোমালোকে ৰাতিৰ খোৱা খাবা। নেক্সট আছে 7:30 পৰা 9:30লৈ মেথমেটিক্স, এইটো ৰাতিত দিয়া হৈছে 9:30লৈকে, 7:30 পৰা 2 ঘণ্টা সময়। আৰু নেক্সট 9:30 পৰা 10:30লৈকে তোমালোকক কুইক ৰিভিজন দিয়া হৈছে যে গোটেই দিনটোত তোমালোকে কি পঢ়িলা সেইটো ৰিভিজন দিবা। এইটো ৰুটিন ফ'ল' কৰিলে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা 2025 বৰ্ষত। আজি ভিডিঅ'টো এইটোৱে আছিলে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকক মেট্ৰিক তথা HSৰ খবৰসমূহ সময়মতে দি থকা হয়।